অসম পৰিবহণ বিভাগত পদ খালী হৈছে 8 পাছৰ বাবে পদ খালী হৈ আছে। আপোনালোকে এইটো দেখা পাইছে অসম পৰিবহণ বিভাগৰ নোটিফিকেশন। এই নোটিফিকেশন আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপশনত পাই যাব। এতিয়া আপোনালোকে শুনি লওক এই নোটিফিকেশনত কি কৈছে। এই নোটিফিকেশনত জনাই দিছে যিসকল প্ৰাৰ্থী এলিজিবল হ'ব সেই সকল প্ৰাৰ্থীৰ শিৱসাগৰ ASTC ডিভিজনেল ওয়ার্কশপত যাব দিছে। 2 তাৰিখ যাব দিছে, জানুৱাৰী মাহৰ 2 তাৰিখত যাব দিছে, দিনৰ 9:30 ভিতৰতে যাব দিছে। বায়োডাটা অৰিজিনাল ডকুমেন্টস লৈ যাব দিছে। এতিয়া আপোনালোকে শুনি লওক কি পদ খালী হৈছে। পদৰ নাম হ'ল ড্ৰাইভাৰ পদ খালী হৈছে 8টা। এই 8টা পদৰ বাবে আবেদন কৰিবলৈ হলে প্ৰাৰ্থীৰ এডুকেশন কোৱালিফিকেশন হ'ব লাগিব, 8 পাস হ'ব লাগিব। যেতিয়া প্ৰাৰ্থীয়ে বায়োডাটা অৰিজিনাল ডকুমেন্টস লৈ যাব, লগতে ড্ৰাইভিং লাইসেন্স লৈ যাব লাগিব, অৰিজিনাল ড্ৰাইভিং লাইসেন্স লৈ যাব লাগিব। আৰু আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 21 পৰা 38 ভিতৰত হ'ব লাগিব। তেতিয়া প্ৰাৰ্থীয়ে যাব পাৰিব 2 জানুৱাৰী 2019 শিৱসাগৰ ASTC ডিভিজনেল ওয়ার্কশপ দিনৰ 9:30 ভিতৰতে আপোনালোকৰ যাব দিছে। ইয়াৰ দৰমহা হ'ব 10,000 প্ৰতি মাহে। এইটো হ'ল কন্ট্ৰাকচুৱেল, 11 মাহৰ বাবে কন্ট্ৰাকচুৱেল হয়। আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপশনত নোটিফিকেশন পাই যাব। যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব অৰ্থাৎ তাত যাব বিচাৰিছে শিৱসাগৰ ASTC ডিভিজনেল ওয়ার্কশপত, তেতিয়াহ'লে আপোনালোকে বায়োডাটা অৰিজিনাল ডকুমেন্টস আৰু ড্ৰাইভিং লাইসেন্স লৈ যাব লগত। 2 তাৰিখ জানুৱাৰী মাহৰ দিনৰ 9:30 ভিতৰত